Hello everyone, welcome to my YouTube channel. So বহুত দিন পিছত নতুন এটা ভিডিও লৈ পেলাই মই আপোনালোকৰ ওচৰত আৰু মোৰ লগত আছে ইনা। আমি এতিয়া ক'ত গৈছো ইনা? আমি এতিয়া নগাঁৱৰ পৰা গৈছো সোণাপুৰ, তাৰপিছত জুৰুড। জুৰুড গৈছো, জুৰুডৰ পৰা ডাইৰেক্ট আমি না সচ नहीं बोलना। সো এইটো আছিলে আমাৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ, লগতে আমাৰ ফাৰ্ষ্ট ইউনিভাৰ্চিটি আছিলে। সো আমি কেনেকৈ ইউনিভাৰ্চিটি চেলিব্ৰেট কৰোঁ চাই থাকক, আৰু ক'ত কৰিম সেইটো বহুত স্পেচিয়েল এটা জেগা হয়। ছোৱালী অলপ পিছত ইণ্টাৰনেশ্যনেল ট্ৰিপ, ফাৰ্ষ্ট ফ্লাইট বেংকক। আমাৰ ফ্লাইট আছে 11:25। তো আমি এতিয়া আহিছোঁ খাবলৈ, খাই মেলি পেলাই পিছত আকৌ আমি এয়াৰপৰ্টত যাম। পইচা এক্সচেঞ্জ হৈ গ'ল, এতিয়া আমি যাম। যিহেতু এইটো আমাৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ হয়, চ' মই মানি এক্সচেঞ্জ কৰাত অলপ খেলি মেলি হ'ল, কাৰণ এয়াৰপৰ্টত বহুত বেছি চাৰ্জ কাটি দিয়ে। যদি আপুনি কোনোবা এজেঞ্চি বা বাহিৰত যদি ক'ৰবাত এক্সচেঞ্জ কৰে, তেনেহ'লে এটা ভাল ৰেট পোৱা যায়, আৰু যদি কোনোবা চিনাকি মানুহ থাকে তাৰ থ্ৰুদি আপুনি মানি এক্সচেঞ্জ কৰিব পাৰে। আৰু আমি দুটা বহুত বেছি এক্সাইটেড আছিলোঁ, কাৰণ আমাৰ আজি ইউনিভাৰ্চিটিও আছিলে, লগতে আমাৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ হয় থাইলেণ্ডত। আৰু আমাৰ যিহেতু ফ্লাইটটো 11:30 আছিলে, আৰু আধা ঘণ্টাৰ পিছতে আমাৰ ফাৰ্ষ্ট ইউনিভাৰ্চিটি। তো বহুত বেছি এক্সাইটেড হৈছিলোঁ, আৰু মই তাৰ কাৰণে এটা সৰু গিফ্ট এটা লৈ আহিছিলোঁ। গিফ্টটো কি হয় চাওকচোন এবাৰ। As a safety reminder, please be mindful when the carts are passing through the aisle. Thank you. ท่านผู้มีเกียรติคะอีกสักครู่เราจะมีบริการเสิร์ฟอาหารที่จองล่วงหน้ารวมถึงบริการจำหน่ายอาหารและเครื่องดื่มค่ะและเพื่อเป็นতো অলপ পিছতে আমাৰ ফাৰ্ষ্ট ইউনিভাৰ্চিটি হৈ গ'ল, যিহেতু 12টা বাজি গৈছিলে ফ্লাইটতে। আৰু মই তাইক এটা চকলেট লৈ গৈছিলোঁ, তো তাইও গম পোৱা নাছিলে চকলেটটো লৈ গৈছিলোঁ বুলি। তো তাইক চকলেটটো মই বেগৰ পৰা ওলাই পেলাই দিলোঁ, তাই বহুত বেছি ছাৰপ্ৰাইজ হৈছিলে। আৰু যিহেতু ফ্লাইটতনো আৰু কি কৰিম, সেই চকলেটটোৱে দিলোঁ তাইক। আৰু আমি এনেকৈ গৈ ফাইনেলি পাই গ'লোঁ বেংকক। আৰু যিহেতু আমি ফাৰ্ষ্ট ডে ফুকেটৰ পৰা আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব, আমি বেংককৰ পৰা আকৌ ফুকেটলৈ আৰু এটা ফ্লাইট আছিলে। তো আমি বেংককৰ যোনটো এয়াৰপৰ্ট আছিলে, এয়াৰপৰ্টত আমি ৰখিব লগা হ'ল, কাৰণ মৰ্ণিং 5:30 মানৰ পৰা আমাৰ ফ্লাইট আছিলে। আৰু বেংককৰ এয়াৰপৰ্টটো মাই গড কিমান ধুনীয়া আছিলে, আৰু তাত বহুত বেছি ষ্টল আছিলে, মানে ৰেষ্টুৰেণ্ট আছিলে তাতে খাবলৈ, আৰু চব নতুন নতুন ডিছ, মানে ফাৰ্ষ্ট টাইম দেখিছিলোঁ, যিহেতু ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ হয় আমাৰ দুয়োটাৰে। আৰু তাতে গৈ পেলাই অলপ কনফিউজ হৈছিলোঁ, কাৰণ বহুত ডাঙৰ এয়াৰপৰ্ট হয়। তো আমি প্ৰথমতে খাবলৈ কিবা এটা ল'লোঁ, আৰু তাৰপিছত আমি আমাৰ নেক্সট ফ্লাইটৰ কাৰণে এটা জেগাত ধুনীয়াকৈ বহি পেলাই আমি ৱেইট কৰিলোঁ। আৰু তাৰপিছতে দেখিছেনে আপোনালোকে কিমান ধুনীয়া ধুনীয়া বস্তু তাতে, মানে কি ক'ম আৰু, এইবিলাক বস্তু আমাৰ ইণ্ডিয়াততো পোৱা নাযায় বাৰু, আৰু বহুত বেছি টেষ্টি হয় তাৰ চব বস্তুৱে। প্ৰাইজো অলপ হাই হয়, যিহেতু এয়াৰপৰ্টৰ ভিতৰত অলপ প্ৰাইজ হাই থাকে, সকলোৱে জানেই। গাইজ আপোনালোকে বাৰু ক'ৰ পৰা চাই আছে মোৰ এই ভিডিঅ'টো, এটা কমেণ্ট কৰি জনাব। আৰু মোৰ এইটো চেনেলত নতুন নতুন ব্লগ এতিয়া পায়ে থাকিব, গোটেই বেংককৰ যিমান ভিডিঅ' আছিলে গোটেইখিনি ভিডিঅ' মই আপোনালোকক দেখাম। তো এতিয়া আমি ক'ত যাম? তাৰপিছত আমাৰ যোনটো নেক্সট ফ্লাইটৰ গেট, আমি তাতে ৰখি গ'লোঁ, কাৰণ যিহেতু প্ৰথমতে আপুনি যদি এনেকৈ ট্ৰিপত যায়, তেনেহ'লে আপোনাৰ ফ্লাইটৰ যোনটো টাইমিং সেইটো ভালকৈ মেইনটেইন কৰিব লাগে, কাৰণ নহ'লে ৰখি নাথাকে, খোৱা বোৱাটো হৈ থাকিব। তো আমি গেটৰ ফ্ৰণ্টত গ'লোঁ, একদম য'ত আমাৰ নেক্সট ফ্লাইট থাকিব, তাতে গৈ পেলাই আমি ডিনাৰ কৰিলোঁ, আৰু তাতে ৰিল চিল বনালোঁ, ফটো চটো তুলিলোঁ। এনেকৈ চাওঁতে প্ৰায় 3-4 ঘণ্টা কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ, কাৰণ যিহেতু মৰ্ণিং 5:30 আছিলে, আৰু আমি গৈ পাইছিলোঁ প্ৰায় 11:30-12টা বজাত আমি পাই গৈছিলোঁ এয়াৰপৰ্ট। তো তেনেকৈ পাৰ হ'ল, আৰু আমি ফ্লাইটত দুটাই শুয়ে থাকিলোঁ, কাৰণ আমি বহুত বেছি টায়াৰ্ড হৈছিলোঁ। যিহেতু আমি ইভিনিং 7টা বজাতে আমি এয়াৰপৰ্টত সোমাই গৈছিলোঁ, গুৱাহাটী এয়াৰপৰ্টত, আৰু গোটেই ৰাতি সাৰ পাই আছিলোঁ। তো এনেকৈ আমি মৰ্ণিং আহি পেলাই আমি ফুকেট পাইছোঁ, আৰু বহুত বেছি টায়াৰ্ড হৈছিলোঁ, যদিও হাঁহি আছিলোঁ। এনেকৈ আহি থাকোঁতে, আৰু আমি যিহেতু এটা এজেঞ্চি আণ্ডাৰত গৈছিলোঁ, তো সেইটো কাৰণে আমাৰ একো চিন্তা নাছিলে। গাড়ী আহি পেলাই বাহিৰত ৰখি আছিলে। এয়াৰপৰ্টত যোনটো ৱাইফাই থাকে, সেইটো ৱাইফাই কানেক্ট কৰাৰ লগে লগে আমি হোৱাটছএপত আমাৰ তাত মেছেজ আহি যায়। তো তেনেকৈ আমি গৈ পেলাই ধুনীয়াকৈ লগ পাই গ'লোঁ ড্ৰাইভাৰক, আৰু তেনেকৈয়ে আমি ফুকেট এয়াৰপৰ্ট আমি পাই গ'লোঁ, আৰু ড্ৰাইভাৰে আমাক হোটেললৈ লৈ যায়। তো এয়ে আছিলে আজিৰ ব্লগ। আকৌ নেক্সট ব্লগত আপোনাক আকৌ নেক্সট গোটেইখিনি বস্তু দেখাম। যদি মোৰ চেনেলটো নতুন, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, এটা কমেণ্ট কৰিব, লাইক কৰিব। তো আকৌ নতুন ভিডিঅ'ত আকৌ নতুনকৈ লগ পাম। আজিলৈ বাই বাই।